ৰাইজ ভিডিঅ' এটা বনাওঁ বুলি আহিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ মনত পৰেনে কিশোৰ দাস নামৰ অভিনেতাজন যে কেঞ্চাৰ বেমাৰ হৈ ঢুকাইছিলে? আজি আচানক মোবাইলটো চাই থাকোঁতে তেখেতৰ মাকৰ লগত প্ৰকাশ কৰি থকা এটা ভিডিঅ' পালোঁ। মাকলৈ চাই বহুত বেয়া লাগিলে মনটো, যিহেতুকে মাকৰ বুকুৰ পৰা যেতিয়া ডেকা ল'ৰা এটা নাইকিয়া হৈ যায়, সেই মাকজনীহে গম পায় অন্তৰখনে কিমান কানে। যিমান হ'লেও মা হয় ন, বেয়া লাগে আৰু সেইটো কাৰণে ভিডিঅ' এটা বনাওঁ বুলি আহিলোঁ। আমাৰ আকৌ আমি জীয়াই আছোঁ কিন্তু মা নাইকিয়া হৈ গ'ল আমাৰ ওচৰৰ পৰা, সেইটোৱে এটা দুখ লগা বিষয়। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। বহুত বেয়া লাগিছে মাকৰ মুখখন চাই, যিহেতুকে আজি কমচে কম কিশোৰ দাস ঢুকুৱা কমচে কম 6-7 বছৰ হ'ল। আজিলৈকে কাৰো মুখত বা কাৰো মোবাইলত বা কাৰোবাৰ হেৰিত আজিলৈকে এটা মাকক সান্তনা দিবলৈ এটা ভিডিঅ' বনোৱা আজিলৈকে নেদেখিলোঁ। ঠিক আছে, আজি ঘপকৈ দেখি পাই পেলাই মনটো বহুত বেয়া লাগিলে। সেইটো কাৰণে ভিডিঅ' এটা বনালোঁ। যদি ভাল লাগে এটা শ্বেয়াৰ এটা কৰি দিব বা লাইক এটা কৰি দিব। আৰু মাকজনীক চাই সঁচাকৈ বহুত বেয়া লাগিলে। যিমান যি হ'লেও ডেকা ল'ৰা এটা নাইকিয়া হৈ গ'লে ঘৰখনৰ পৰা কিমান দুখ লাগে সেইজনী একমাত্ৰ মাকে বুজি পায়। আৰু ল'ৰাজন বহুত ধুনীয়া ল'ৰা আছিলে, বহুত অভিনয় কৰা ল'ৰা আছিলে, বহুত ধুনীয়াকৈ বহুত ভাল আৰু ল'ৰাজন। কিন্তু কি ক'ব, ভগৱানে এইপিনে দিলে এইপিনে নিদিয়ে। ইমান ধুনীয়া ডেকা ল'ৰাটো কেঞ্চাৰ হৈ পেলাই যে এইটো যে পৰ্যতা হ'ল, সেইটো কাৰণে বহুত বেয়া লাগে। এবাৰ কিশোৰ দাস দাদালে য'তে চাট মাৰি শান্তি পায়। জয় আই অসম।